গোলকগঞ্জৰ আগমনী চিলাৰায় পাৰ্কত বিজেপি নেতাৰ সংবাদমেল কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য সাংগঠনিক সম্পাদক তথা বিজেপিৰ সদস্য অলোকেশ চন্দ্ৰ ৰায় এক সংবাদমেলৰ আয়োজন কৰি কৈছে গোলকগঞ্জ সমষ্টিত সমস্যা আছে আজিলৈকে কোনো এজন বিধায়কে সমস্যাবোৰ সমাধানৰ বাবে বিধানসভাত বলিষ্ঠ পদক্ষেপ গ্ৰহণ নকৰিলে অহা 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত যদি বিজেপি দলে মোক প্ৰাৰ্থিত্ব দিয়ে মই গোলকগঞ্জ সমষ্টিত যিবোৰ সমস্যা যেনে গংগাধৰ নদী গৰাখহনীয়া নিবনুৱা সমস্যা চিলাৰায় মহাবিদ্যালয় বিশ্ববিদ্যালয় উন্নতকৰণ কৰা আদি কৰি গোলকগঞ্জ সমষ্টিৰ সমস্যাবোৰ সমাধান কৰাৰ বাবে বিধানসভাত উত্থাপন কৰি সমাধান কৰিম লগতে কৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি কৈছে গোলকগঞ্জত এইবাৰ ৰাইজে বিচাৰিছে নতুন মুখ সেই দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে মই নিৰ্বাচনত জয়ী হৈ গোলকগঞ্জ সমষ্টিৰ সমস্যাবোৰ সমাধানৰ চেষ্টা কৰিম চাওক মই আগতে কৈছো যে ভাৰতীয় জনতা পাৰ্টি এটা নীতি আদৰ্শ আৰু ত্যাগৰ মাজত গঢ়ি উঠা এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এই দলটো আমি যে ৰাষ্ট্ৰীয়বাদী অৰ্থে চিন্তা কৰোঁ কিন্তু অসম চৰকাৰত বৰ্তমান আমাৰ অগপ মিত্ৰ দলৰ গোষ্ঠী যে অনাকাংক্ষিতভাৱে যিটো ঘটনা গোলকগঞ্জত সংঘটিত হৈ গ'ল তাত আমি দুখিত যে আমি গণতন্ত্ৰত বিশ্বাসী আমি নিষ্ঠা আৰু সততা আৰু ত্যাগৰ বিনিময়ত আমি দল গঢ়োঁ আমি এইবিলাক কথাত আমি নাযাওঁ কিন্তু আমি আগতে এটা কথা কৈছিলোঁ যে আমাৰ এই যে গোলকগঞ্জ সমষ্টি নহয় সাৰা অসমত যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ যি আঁচনিবিলাকৰ সফল ৰূপায়ণত মানে বিৰোধী দলবিলাকে ভীতিগ্ৰস্ত হৈ কিবা এটা ইয়াত আমাৰ বিৰোধী দলৰ মানে চক্ৰান্ত বা তৃতীয় মানে শক্তিয়ে যাতে আমাৰ মিত্ৰ দলত ভাঙন আনিব নোৱাৰে তাৰ কাৰণে মই মিত্ৰ দল তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীবৃন্দলৈ সজাগ হৈ থাকিবলৈ আহ্বান জনাইছোঁ চাওক তাৰমানে আমাৰ সিদিনা যেটো ঘটনা ঘটি গ'ল এটা অনাকাংক্ষিত ঘটনা ঘটিছিল মই আগতে কৈছোঁ যে এটা অনাকাংক্ষিত ঘটনা সিদিনা ঘটি গৈছিল তাৰ কাৰণে আমাৰ অগপ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কেন্দ্ৰীয় নেতৃবৃন্দই আছে সিহঁতে নিশ্চয় এই কথালৈ মানে চকু দিব এইটো মই আশাবাদী নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থান দিব পাৰে তালৈ মই সজৰে দাবী উত্থাপন কৰিম দ্বিতীয়তে কওক শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ যে আমাৰ চিলেৰাই মহাবিদ্যালয় যে গোলকগঞ্জত আছে সেইখন আমাৰ যে চিলেৰাই বিশ্ববিদ্যালয় লৈ ৰূপান্তৰিতকৰণ কৰিবলৈ মই সজৰে দাবী উত্থাপন কৰিম দ্বিতীয়তে কথাটো হ'ল যে আমাৰ যে গোলকগঞ্জ সমষ্টিৰ সীমামূৰীয়া অঞ্চল ইয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিজন গুৰুজনাই আজি অসম শিল্পৰ সাহিত্যৰ জানেকি যাৰ আজি আমাৰ সুবোধতে আজি অসমত আমি অসমীয়া ভাষা কৈ আছোঁ সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ছত্ৰশালত থাকি সাহিত্য চৰ্চা কৰিছিল কিন্তু ছত্ৰখন তাহানি যুগৰ নিচিনা আজিও আছে সেই ছত্ৰখনক ৰাজ্যিক ছত্ৰৰ যে মৰ্যাদা দি আৰু বৰ্তমান ছত্ৰত বাৰ্ষিক 4,000 টকা চৰকাৰী অনুদান পায় কিন্তু 4,000 টকা দি এখন ছত্ৰ বাৰ্ষিক অনুদানেৰে ছত্ৰখন পৰিচালিত কৰাত অসম্ভৱ সেই 4,000ৰ পৰা 10 লক্ষ টকা বাৰ্ষিক অনুদান মঞ্জুৰি কৰাৰ কাৰণে মই আবেদন দাবী উত্থাপন কৰিম আমাৰ ভাৰতীয় জনতা পাৰ্টি এটা নীতি আদৰ্শ মাজত গঢ়ি উঠা দল এটা জনসম্পৰ্কত গঢ়ি উঠা দল যে ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয়তাবাদী পাৰ্টি ই ৰাষ্ট্ৰৰ ওপৰত বিশ্বাস কৰে ভাৰতীয় জনতা পাৰ্টিয়ে যে ৰাষ্ট্ৰ আগত আমাৰ সমাজ আগত ব্যক্তি সকলে পিছত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰৰ হিতৰ অৰ্থে কাম কৰে আৰু জনসাধাৰণক সদায় হাতত লগত লৈ ভাৰতবৰ্ষত বৰ্তমান নৰেন্দ্ৰ মোদী চৰকাৰৰ যি সুশাসন যি সারা বিশ্বব্যাপী যি নৰেন্দ্ৰ মোদীৰ গুৰুত্ব বিস্তাৰ কৰি আছে যারা ভাৰতবৰ্ষক বিশ্বৰ বুকুত চানেকি কৰি দি আছে আৰু ভাৰতবৰ্ষ বিশ্বগুৰুত পৰিণত হৈ আছে আৰু তেনেকৈ আমাৰ অসমত মাননীয় যশস্বী কৰ্মদক্ষ বাকপটু জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণ যিদৰে উন্নতিৰ চানেকি অসমত দেখিবলৈ পাইছে সেয়া জনসাধাৰণৰ সন্তুষ্টি লাভ কৰিছে আৰু এইখিনি সময়তে বিভিন্ন অসমৰ ৰাজনৈতিক দলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এটা তেনেকুৱা বিৰূপ মনোভাৱ প্ৰদৰ্শন কৰাটো স্বাভাৱিক কাৰণ এনেকুৱা যদি আমাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্ব তথা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত যে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 100 পাৰ যিখন আমাৰ যে লক্ষ্য লৈছে এটা 100%
এইটো লক্ষ্যত উপনীত হ'ব সেইলৈ শংকা কৰি বিভিন্ন ৰাজনৈতিক দলবোৰে সংখ্যা শংকিত হৈ ভীতিগ্ৰস্ত হৈছে। আজি এতিয়াও বহুত দূৰ, এতিয়াও নিৰ্বাচন আত্মালৈ বাকী আছে আৰু নিৰ্বাচনত যদি ৰাইজে বিচাৰে আৰু দলে যদি মনোনীত কৰে, মই আগন্তুক 26ত গোলগঞ্জ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ যদি কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃবৃন্দই বিচাৰে যে এজন বলিষ্ঠ কৰ্মদক্ষ তথা এজন মানে নতুন মুখৰ যি সন্ধান কৰি আছে ভাৰতীয় জনতা পাৰ্টি, তালৈ যদি মন কৰি যে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে যদি মোক মনোনীত কৰে, তেনেহ'লে অহা 26 নিৰ্বাচনত মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচন খেলিবলৈ প্ৰস্তুত আছোঁ। চাওক, গোলগঞ্জ সমষ্টিত এইবোৰী সমস্যা জৰ্জৰিত হৈ আছে, যিবিলাক সমস্যা ইমান দিনে ভাৰতৰ স্বাধীনতাত্তৰৰ পৰা আজি 14জনমান বিধায়ক আমাৰ গোলগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধানসভাৰ মজিয়াত গৈছে। ইয়াত আছে উল্লেখযোগ্য হিচাপে আমাৰ প্ৰয়াত শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াই গোলগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসমৰ মুখ্যমন্ত্ৰী পদখন শুৱনি কৰিছিল ইয়াৰ বিধায়কে। কিন্তু আমাৰ দুৰ্ভাগ্য, কোনো এজন বিধায়কে গোলগঞ্জ সমষ্টিৰ হৈ বাস্তৱ পদক্ষেপ বিধানসভাৰ মজিয়াত দেখা পোৱা নগ'ল। যে গোলগঞ্জ সমষ্টিৰ যেনেকৈ 1 নম্বৰ সমস্যা হ'ল গঙ্গাধৰ নৈৰ গৰাখহনীয়তা। এই গঙ্গাধৰ নৈয়ে গোলগঞ্জ সমষ্টি দ্বিখণ্ডিতকৰণ কৰিছে। এই গোলগঞ্জ সমষ্টিতে গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ কৃষিভূমি আমাৰ গৰাখহনীয়াৰ কবলত পৰি আজি বালিত মাটিবিলাক, চাৰুৱা মাটিবিলাক বালিত পৰিণত হৈছে। তালৈ কোনো ধৰণৰ চৰকাৰী এই পদক্ষেপো তেনেকুৱা বিগত চৰকাৰবিলাকে লোৱা নাই, বা আমাৰ বিধানসভাত আমাৰ বিধেয়ক উত্থাপন কৰিব নাই। একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে হৈ আমাৰ কিছু পৰিমাণে গৰাখহনীয়তা ৰোধ কৰাত সম্ভৱ হৈছে আৰু আমাৰ কৃষকৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত কিছু ফচলো পাইছে। চাওক, 2 নম্বৰ কথাটো হ'ল যে আমাৰ গোলগঞ্জ সমষ্টিত এটা অত্যন্ত পিছপৰা কৃষিপ্ৰধান অঞ্চল। এই অঞ্চলত আজিলৈকে এটা কোনো ধৰণৰ কৃষিৰ ব্যৱস্থাপনাৰ্থে, কৃষিৰ ৰাইজৰ সুবিধাৰ্থে কোনো এটা ব্যৱস্থা চৰকাৰে বা বিধানসভাৰ মজিয়াত বিধেয়কজনে উত্থাপন কৰিব পৰা নাই। যে গোলগঞ্জ কৃষিপ্ৰধান অঞ্চল, ইয়াত প্ৰচুৰ পৰিমাণে ধান, সৰিয়হ, মৰাপাট, আলু খেতি, কবি, লাও, ঝিঙা ফুল ইত্যাদি উৎপাদন হয়। কিন্তু উচিত মূল্য বজাৰত নোপোৱাৰ কাৰণে খেতিয়কসকলে হাবাথুৰি খোৱাত পৰিণত হৈছে আৰু পানীত হাও নচৰাৰ অৱস্থাৰ সৃষ্টি হয়। যদি মই বিধায়ক হওঁ, গোলগঞ্জ সমষ্টিত এটা কৃষকৰ সুবিধাৰ্থে যে এটা হিমঘৰৰ ব্যৱস্থা কৰি ইয়াত বস্তুবিলাক ৰাখি উচিত মূল্য যাতে জনসাধাৰণে বা কৃষকে পায়, তালৈ মই দৃষ্টি নিশ্চয় ৰাখিম। আমাৰ এটা মানে শিল্প উদ্যোগ আজিলৈকে গঢ়ি উঠা নাই। ইয়াত পৰ্যাপ্ত পৰিমাণে মানে চৰকাৰী ভূমি ইয়াত আছে, তথাপি বা আমাৰ চৰকাৰে মনোনিৱেশ কৰা নাই বা উদ্যোগ নাই। যে ছাত্ৰ ছাত্ৰী নিবনুৱাৰ সমস্যাৰ্থে ইয়াত শিল্প উদ্যোগ গঢ়ি